Hello everyone, welcome to Exam Lab. আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰখিনি ডিছকাছ কৰি আছিলোঁ। অলৰেডি আমি 2024, 23, 22, 19ৰ পেপাৰখন ডিছকাছ কৰিলোঁ আৰু 2020ৰো দুটা পাৰ্ট অলৰেডি ডিছকাছ কৰি থোৱা আছে। আপোনালোকে এই ভিডিঅ'খিনি মোৰ প্লেলিষ্টত গৈ চেক কৰিব পাৰিব। এক্সামৰ আগে আগে ভিডিঅ'খিনি চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আমি আজি এইটো পাৰ্ট 3 হয় 2020 পেপাৰৰ কুৱেশ্যন নম্বৰ 46ৰ পৰা ডিছকাছ কৰিম। Question number 46. Agartala is written in the code as the code for Agra is. কৈছে যে আগাৰতালাটো আমাৰ লিখা হয় AGARTALA। ইয়াৰ কোডটো হৈছে 141687171। চ' আমি আগ্ৰাটো কেনেকৈ লিখিম সুধিছে। জাষ্ট ইয়াত আপোনালোকে চেক কৰিলে হয়। এৰ কাৰণে কি আছে 1, চ' এৰ কাৰণে 1। জিৰ কাৰণে কি লিখা আছে 4, জিৰ কাৰণে 4। আৰৰ কাৰণে 6, এই কাৰণে আকৌ 1, চ' কোডটো কি হ'ব 1461। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 47. হোৱাট শ্বুড কম ইন দ্য প্লেচ অফ দ্য কুৱেশ্যন মাৰ্ক। এই কুৱেশ্যন মাৰ্কটোৰ জেগাত আমাক কি হ'ব সুধিছে। আমাক দিয়া আছে 4:7, 17 আৰু এইফালে দিয়া আছে 7:2 কিমান হ'ব সুধিছে। আমি জাষ্ট ইয়াৰ পেটাৰ্ণটো চেক কৰিলে হ'ল। 4:17 দিয়া আছে। আমি কিমান পাওঁ 4 স্কুৱেৰ মানে ফাৰ্ষ্ট নম্বৰটো স্কুৱেৰ কৰিলে 16 প্লাছ 1 হ'লে আমি কিমান পাওঁ 17। চ' নেক্সট আমি তেনেকৈ কি লিখিম 7 স্কুৱেৰ মানে 49 প্লাছ 1 ডেট ইজ 50। চ' কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ চি ডেট ইজ 50। নেক্সট কুৱেশ্যন নম্বৰ 48. হুইচ ওৱান ইজ দ্য অড এমং দ্য ফলোয়িং নাম্বাৰ। ইয়াত নাম্বাৰ কেইটামান দিয়া আছে। আমাৰ ইয়াৰ ভিতৰত অড কোনটো নাম্বাৰ হ'ব আমাক সুধিছে। এনেকৈ দেখিলে চাগে আপোনালোকে একো বুজি পোৱা নাই নহয়নে। আপোনালোকে কি চেক কৰিবলগীয়া পেটাৰ্ণটো। আমি পেটাৰ্ণটো কেনেকৈ চেক কৰিম ফাৰ্ষ্টে আমি এই গোটেইখিনি নম্বৰ প্লাছ কৰি চাওঁচোন। আপোনালোকে মনত ৰাখিব এনেকুৱা দীঘলীয়া নম্বৰ যেতিয়া আহে ফাৰ্ষ্ট আপোনালোকে প্লাছ কৰি চাব। চ' আমি এই নাম্বাৰখিনি যদি নিজৰ মাজতে প্লাছ কৰোঁ আমি কিমান পাম 3 + 7 + 6 + 8 + 2 + 1। চ' আমি ইয়াৰ আনচাৰ পাম 27। নেক্সটটো যদি আমি তেনেকৈ প্লাছ কৰোঁ কিমান পাম 23। থাৰ্ডটোত 3 + 1 + 8 + 9 + 5 + 1 ডেট ইজ 27। আৰু ফ'ৰ্থটোতো আমি কিমান পাম 3 + 1 + 9 + 4 + 4 + 6 এইটোতো 27। চ' এতিয়া আপোনালোকে অডটো বিচাৰি পালেনে। তিনিটাত 27 আছে এটাত 23। চ' অড নাম্বাৰ কোনটো হ'ব ছেকেণ্ডটো 372164। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 49. এট হোৱাট টাইম বিটুইন 3 and 4 o'clock উইল দ্য হেণ্ডছ অফ এ ৱাচ ইন দ্য অপ'জিট ডাইৰেকশ্যন। কৈছে যে 3 আৰু 4টা বজাৰ মাজত কোনটো সময়ত এই হেণ্ডকেইটা আমাৰ কি হ'ব অপ'জিট ডাইৰেকশ্যন থাকিব। অপ'জিট ডাইৰেকশ্যন মানে কি হ'ব এটা যদি এনেকৈ থাকে এটা কি থাকিব এনেকৈ থাকিব লাগিব। হেণ্ডকেইটা কি হৈছে আৱাৰ হেণ্ড আৰু মিনিট হেণ্ড দুটা অপ'জিট ডাইৰেকশ্যন। অপ'জিট ডাইৰেকশ্যনত থাকিলে তেওঁলোকৰ মাজত এংগল কিমান হ'ব 180 ডিগ্ৰী। চ' এইটো আমাৰ ফাৰ্ষ্ট কথা। নেক্সট আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব। ফৰ্মুলাটো হৈছে 30h - 11/2 m মডুলাছৰ ভিতৰত ইকুৱেল টু থিটা। থিটা মানে কি হৈছে এংগলটো ইয়াৰ ক্ষেত্ৰত থিটা বুলি ক'ম আৰু আমি এতিয়া জাষ্ট ইয়াত পুট কৰি যাম 30h মানে আৱাৰটো আমাক কি হৈছে 3 আৰু 4 মাজত। চ' আৱাৰটো কিমান হ'ব 3 পইণ্ট চামথিঙে হ'ব। চ' ইনটু 3 মাইনাছ 11/2 m মানে মিনিট। আমাক সেই মিনিটটো উলিয়াবলৈ কৈছে 3 বাজি কিমান মিনিটত আমাৰ আৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো 180 ডিগ্ৰী থাকিব সুধিছে। চ' এমটো আমি উলিয়াব লাগে m ইকুৱেল টু থিটা আমি কিমান পালোঁ 180 ডিগ্ৰী। আপোনালোকে এই ফৰ্মুলাটো খালি মনত ৰাখিব 30h - 11/2 m ইকুৱেল টু থিটা। থিটা মানে এংগলটো বুজাইছে। এইটো যদি আমি সল্ভ কৰি কিমান পাম 90 - 11/2 m ইকুৱেল টু 180 ডিগ্ৰী। চ' এইটোক আমি দুটা লিখিব পাৰোঁ আৰু এটা হ'ব যিহেতুকে মডুলাছ আছে ইটো আমি লিখিব পাৰোঁ 11/2 m - 90 ইকুৱেল টু 180 ডিগ্ৰী। এটা এটাকে আমি সল্ভ কৰি চাওঁচোন। এইটো আমি কিমান পাম -11/2 m 180 ডিগ্ৰী মাইনাছ 90। এইটো আপোনালোকে চাওক এইটো এইফালে আমি সল্ভ কৰিলে কিমান পাম 90 ডিগ্ৰী। বাট এইফালে কি আছে আমি -11/2 m আছে মানে এটা মাইনাছ থাকি যাব আৰু আমাৰ ভেলু কেতিয়াও মাইনাছত ওলাব নোৱাৰে। চ' এইটো আমি নকৰোঁ। নেক্সট আমি কৰিম 11/2 m ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী প্লাছ 90 যিহেতুকে লেফ্ট ছাইডে -90 আছিলে। 11/2 m ইকুৱেল টু কিমান পাম 270 ডিগ্ৰী। চ' m ইকুৱেল টু আমি কিমান পাম
270 into 2 divided by 11. So ইয়াৰ আনসাৰটো আমি কিমান পাম m equal to 540 divided by 11. ইয়াক যদি আমি 11 এদি ডিভাইড কৰোঁ আমি কিমান পাম 49 1 by 11. So আমি approximately আমি আনসাৰটো কিমান পাম 50 minutes. Option number C is correct. আপোনালোকে খালি এই ফৰ্মুলাটো মনত ৰাখিব 30h minus 11 by 2m equal to theta. Next question number 50. Find out the odd option. Odd option কোনটো আমাক সুধিছে A respect, B sympathy, C veneration, D deference. So ইয়াৰ correct answer কি হ'ব option number B, that is sympathy. বাকি গুটেখিনি respect, veneration আৰু deferences গুটেখিনি আমাক কি বুজায় respect বুজায় এটো veneration মানে great respect আৰু deferences মানে কি হয় humble submission or the respect বুজায়. So odd to কোনটো হ'ব sympathy. Next question number 51. Arrange the following words in a logical order. আমাক লজিক্যাল অৰ্ডাৰটোত এৰেঞ্জ কৰিবলৈ কৈছে কি দিয়া আছে ট্ৰেভেল ডেষ্টিনেশ্যন পে'মেণ্ট বাৰ্থ ছিট নম্বৰ ৰিজাৰ্ভেশ্যন নম্বৰ এভেইলেবিলিটি অফ দ্য বাৰ্থ ছিট নম্বৰ ফৰ ৰিজাৰ্ভেশ্যন চ' আমি এৰেঞ্জ কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি কি কৰিম ডেষ্টিনেশ্যনটো ফাৰ্ষ্টে ডিচাইড কৰিম যে আমি ক'লৈ যাবলৈ হয় ফাৰ্ষ্ট কোনটো আহিব ডেষ্টিনেশ্যন দুই লগা অকল এটা অপশ্যনে আছে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব বাট বাকীকেইটাও আমি চাই লওঁ ডেষ্টিনেশ্যনৰ পিছত আমি কি কৰিম এভেইলেবিলিটি অফ দ্য বাৰ্থ মানে আমি চেক কৰিম যে ছিট আছেনে নাই চ' নেক্সট কোনটো আহিব 6 তাৰপিছত আমি কি কৰিম পে'মেণ্ট কৰিম মানে থাৰ্ড আহিব এইটো তাৰপিছত আমি কি কৰিম পে'মেণ্ট কৰাৰ লগে লগে আমাৰ কি হ'ব ৰিজাৰ্ভেশ্যন হ'ব চ' এইটো ফ'ৰ্থত আহিব ফিফথত আমি কি কৰিম ৰিজাৰ্ভেশ্যন হোৱাৰ লগে লগে আমাক বাৰ্থ বা ছিট নম্বৰ এলট হ'ব চ' ফিফথত এইটো আৰু যেতিয়া আমি ছিট নম্বৰ পাম আমি কি কৰিম ট্ৰেভেল কৰিম এইটো ছিক্সথত আহিব নেক্সট কুৱেশ্যন নম্বৰ 52 ইফ 7 * 3 8 equal to 80 তেতিয়াহ'লে আমাক সুধিছে 8/2 9 কিমান হ'ব চ' এইটো কাৰণে আমাৰ কি হয় আমি জাষ্ট চেক কৰিব লাগিব 7 3 7 আৰু 3 লগত আমি কি কৰিব লাগিব যদি আমি প্লাছ কৰোঁ 7 ইন এইটোৰ জেগাত যদি আমি প্লাছ চিম্বলটো তেতিয়া কিমান হ'ব 7 + 3 10 আৰু এই ডিভাইড চিনৰ জেগাত যদি আমি ইনটু কৰি তেতিয়া কিমান হ'ব 8 মানে 7 + 3 10 10 into 8 মানে 80 পাই যাম আমি চ' আমি গম পালোঁ ষ্টাৰ চিম্বলটোৰ জেগাত আমাৰ কি হ'ব প্লাছ আৰু ডিভাইড চিম্বলটোৰ জেগাত আমাৰ কি হ'ব মাল্টিপ্লিকেশ্যন জাষ্ট আমি ইয়াত সেইটো পুট কৰি যাম 8 multiplied by 2 plus 9 এতিয়া আমি কি কৰিম 8 to the 16 plus 9 that is equal to 25 option number B is correct. Next question number 53. In a class test, Q occupies 5th position from the top and 25th from the bottom. How many students are there in the class? কৈছে যে এটা ক্লাছ টেষ্টত কিউৱে এইটো চাইড আমি ধৰিলোঁ টপ পজিশ্যন এইটো ধৰিলোঁ আমাৰ বটম পজিশ্যন কৈছে যে কিউৱে টপ পজিশ্যনৰ পৰা 5th পজিশ্যনটো ল'লে টপৰ পৰা আৰু বটমৰ পৰা কিমান ল'লে 25th পজিশ্যনটো ল'লে যিহেতু কিউ একেজন মানুহে মানে 5 আৰু 25 পজিশ্যন একেজন মানুহে লৈ আছে কৈছে টোটেল ষ্টুডেণ্ট আমাৰ কিমান আছে চ' টপৰ পৰা যদি 5 পজিশ্যনটো কিউৱে লৈছিলে তেওঁৰ আগত আৰু কিমানজন ষ্টুডেণ্ট আছিলে 4জন আৰু কিউৰ পজিশ্যনটো কিমান 25 চ' আমি কিমান কৰিম 4 + 25 that is 29 total number of student in the class কিমান হ'ব 29 option number C is correct. Next to this, if air is called green, green is called red, red is called sea, sea is called blue, blue is called water, and water is called pink, then what is the color of grass? Grassor color কি হ'ব আমাক সুধিছে so এইটো আপোনালোকৰ কাৰণে homework থাকিল আপোনালোকে মোক comment sectionত জনাব next question number 55 read the following information to answer the given question আমাক information দিয়া আছে তাৰ ওপৰত বেছ কৰি আমাক আনসাৰ দিব লাগে A, B, C, D, E, F are sitting in a row. এটা ৰোত A, B, C, D, E আৰু F বহি আছে E and F are in the center. E আৰু F ক'ত বহিছে চেণ্টাৰত বহিছে বুলি কৈছে E আৰু F আৰু কৈছে A and B are at the ends. A আৰু B ক'ত বহিছে at the endsত বহিছে end point এইকেইটা হ'ব পাৰে বা এনেকৈও বহিব পাৰে দুটা পচিবিলিটি আছে আমি নেক্সটত চেক কৰিম C is sitting on the left of A. C ক'ত বহিছে বুলি কৈছে এৰ লেফ্টত বহিছে বুলি কৈছে এৰ লেফ্টত বহিবলৈ হ'লে ফাৰ্ষ্ট যোনটো আমি প্ৰবেবিলিটি লৈছিলোঁ এইটো সম্ভৱ নহয় কাৰণ এ আমাৰ এণ্ডত বহিবলৈ কৈছে এৰ লেফ্ট হ'লে এইটো হ'ব লাগিব যিটো আমাৰ পচিবল নহয়
সো সেকেন্ড প্ৰবাবিলিটি হয় এটো সো এটো আমাৰ কাৰেক্ট হয় এৰ লেফটত সি বহিছে মানে এটো সাইডে আৰু ই আৰু এফ মাজত আছে তেতিয়ালে বাকি থাকিলে কোন ডি ডি কোনটো পজিশনে বহিব এটো সো এটো আমাৰ ৰো হল এতিয়া সুধিছে হু ইজ সিটিং 3 প্লেস অন দ্য ৰাইট অফ ডি ডিৰ ৰাইট সাইডৰ 3 নম্বৰ প্লেসটোত কোন বহিছে সুধিছে ফাৰ্স্ট প্লেস সেকেন্ড প্লেস থাৰ্ড প্লেসত ডিৰ ৰাইটত কোন বহিছে সি সো অপশন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন হি ওয়াজ ফ্ৰাইটেনড ডেছ A to be killed, B to being killed, C for being killed, D of being killed. কৈছে যে হি ভয় খাইছে কিহৰ কাৰণে ভয় খাব পাৰে অফ বিং কিল্ড মানে হি কোনোবাই মাৰিব বুলি হি ভয় খাইছে তেতিয়ালে আনসাৰ কোনটো হ'ব অপশন নম্বৰ ডি নেক্সট কুৱেশ্যন নম্বৰ 58 দ্য ইম্পেক্ট অফ টু ভেহিকল কেন কজ এ লট অফ ডেছ টু দ্য বোট কৈছে দুখন গাড়ীয়ে যদি খুন্দিয়ে কি হ'ব পাৰে ডেমেজ হ'ব পাৰে কোনটো হ'ব অপশন নম্বৰ এ দেট ইজ ডেমেজ নেক্সট কুৱেশ্যন নম্বৰ 59 His observations were beside the point. Beside the point মানে কি আমাক সুধিছে A. Written in point form. B. Written beside the point. C. Not relevant. D. Not heard by others. So beside the point মানে কি not relevant. সেইটো কোনো কামৰ নহয়. So option number C is correct. Next question. Option A. Wild goose says means. ইয়াৰ মিনিংটো কি আমাক সুধিছে A. To go hunting. B. To go on a foolish fruitless search. C. To protect D to catch wild geese. So your correct answer কি হ'ব option number B to go on a foolish fruitless search. যেটো বস্তু কো কামৰ নহয় হেটো বস্তু বিচাৰি যোৱা. Next question number 61. The word nearest in the meaning of the word vindictive is. Vindictive word টোৰ meaning ৰ লগত nearest কোনটো হ'ব সুধিছে A. Triumphant. B. Strategic. C. Revengeful. D. Demonstrative. So ইয়াৰ triumphant মানে কি হয় victory. Strategic মানে কি কিবা এটা বস্তুৰ ওপৰত প্ল্যান বনোৱা এটা স্ট্ৰেটেজি বনোৱা আৰু ৰিভেঞ্জফুল মানে কি হয় কাবাৰ পৰা ৰিভেঞ্জ ল'ব বিচাৰা আৰু আমাক কিহৰ মিনিং সুধিছিলে ভিন্ডেক্টিভ মানেও কি হয় আমাৰ showing strong or unreasonable desire to take revenge so এইটো ৰিভেঞ্জফুলটো কি হ'ব ইয়াৰ কাৰেক্ট মিনিং হ'ব নেক্সট কুৱেশ্যন নম্বৰ 62 A 14 line poem is called 14 line poem টোক আমাক কি বুলি কয় সুধিছে 1 lyrics elegy sonnet epilogue so ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব sonnet কি হয় 14 লাইন poem হয় lyrics কি হয় গানৰ জিনবিলাক কলি থাকে হেবিলাকক আমি কি lyrics আৰু elegy কি হয় date song হয় question number 63 someone living owns one's own country to live permanently in another country কৈছে যে কোনোবা এজনে যদি নিজৰ দেশখন এৰি বেলেগ এখন দেশত পাৰ্মানেন্টলি থাকিবলৈ কি বুলি ক'ব A migratory B a nomadic man C a refugee D an immigrant so your correct answer কি হ'ব an immigrant nomadic man মানে কি কয় যাৰ কোনো permanent residence নাই question number 64 A soliloquy means A speaking in whisper B speaking to a friend C speaking to others D speaking to oneself so your correct answer কি হ'ব option number D that is speaking to oneself next question number 65 Find the opposite meaning of dirt. Dirt or opposite meaning hodise. Dirt or any meaning to amar ki hoy? Scarcity. So, your opposite meaning kunto hobo A abundance, B shortage, C famine, C paucity. So, your correct answer ki hobo? Option number A that is abundance. Next question. Find the correct form of the word in the use to use in the sentence. Amar sentence to কোনকেইটা ফৰ্ম ইউজ হ'ব সুধিছে সি চেং দ্য সং ডেছ সি চেং দ্য সং কি হয় বিউটিফুলি লগা দুটা আছে এ আৰু চি আছে বি আৰু চি কেঞ্চেল আউট হ'ল নেক্সট আছে ইট ৱাজ ডেছ পাৰফৰ্মড ইট ৱাজ কি হয় এক্সকুইজেণ্টলি পাৰফৰ্মড এণ্ড ৱাজ এন অলমষ্ট পাৰফেক্ট পাৰফৰ্মেঞ্চ চ' অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 67ৰ পৰা 70লৈকে পেৰেগ্ৰাফ বেছড এটা কুৱেশ্যন হয় পেৰেগ্ৰাফটো মই আপোনালোকক পঢ়ি নিদিওঁ আনচাৰখিনি মই ডাইৰেক্ট দি দিছোঁ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম আৰু এখন প্ৰিভিয়াছ পেপাৰৰ সৈতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ খালি নাপাহৰিব কুৱেশ্যন নম্বৰ 67 হোৱাট ইজ দ্য প্ৰাইমেৰী কনচাৰ্ণ অফ দ্য পেছেজটো কিহৰ ওপৰত আছে মানে ফাৰ্ষ্ট সুধিছে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ উই নিড টু ৰেছপেক্ট দ্য আৰ্থ এণ্ড কনজিউম লেষ্ট অফ ইটছ কেলৰিজ কুৱেশ্যন নম্বৰ 68 হোৱাই ডাজ দ্য অথৰ আস্ক হিজ অডিয়েঞ্চ টু ইউজ এ জুট বেগ কিয় ইউজ কৰিবলৈ কৈছে So, your correct answer to kiyobo. It is the need of the hour to save energy and to save our ecosystem. Option number B is correct.
আপোনালোকে এই আনচাৰখিনি নিজেও বিচাৰি পাইছিলে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। নেক্সট কুৱেশ্যন নম্বৰ 69। হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট কেনট বি ইনফাৰ্ড ফ্ৰম দ্য পেছেজ? কোনটো আমি পেছেজটোৰ পৰা উলিয়াব নোৱাৰোঁ। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, উই ডু নট ডিপেণ্ড অন দ্য আৰ্থ ফৰ আৱাৰ ফুড লাইফ ছাবষ্টেঞ্চেছ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 70। এ চুইটেবল টাইটেল ফৰ দ্য পেছেজ কুড বি। এটা চুইটেবল টাইটেল কি হ'ব পেছেজৰ কাৰণে সুধিছে। লাইফ শ্বিফ্টছ টু দ্য জুট, বি হাউ টু কনজিউম ফিউ কেলৰিজ, চি ছেভ এনাৰ্জি ছেভ দ্য আৰ্থ, ডি দ্য আৰ্থ হেডিং ফৰ এ ডিজাষ্টাৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ছেভ এনাৰ্জি ছেভ দ্য আৰ্থ। আপোনালোকে এই আনচাৰখিনি নিজেও পাইছিলে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক। থেংক ইউ ফৰ ৱাচিং।